আজি বহুত দিনৰ মূৰত ৰ'দটো দেখা পালোঁ। এনেকুৱা লাগিছে যেন নেদেখা বস্তুৱে দেখিছোঁ আৰু বৰষুণ দি থাকিলে বহুত বেছি বেয়া লাগে। একেলেথাৰি বৰষুণ দিলে বেয়া লাগে। তাৰ পাছতে মই আহিলোঁ চকলে, মানে আমাৰ আজি আলহী আহিছিলে। মই নিব আহিছিলোঁ মাছ, কিন্তু মাছ নাপাই মাংস ল'ব লগা হ'ল। একো নাই বাৰু, কিবা এটা হ'লেই হ'ল নে কি কয়। ঘৰত মাংসখিনি থৈ মই ভণ্টিক ক'লোঁ যে ভাইটিক স্কুলৰ পৰা লৈ আহোঁ ব'লচোন, যিহেতু সদায় চাইকেল মাৰি থাকোঁ, আজি গাড়ীখন আছে লৈ আহোঁ ব'ল। তাৰ পাছতে আহোঁতে কাৰেণ্টৰ বিলটো যোৱা মাহত দিয়া নাছিলোঁ, বিলটো দি ল'লোঁ। তাৰ পাছতে এয়া ভাইটিক স্কুললৈ নিব আহিলোঁ আৰু সি পুৰা দৌৰি আছে, মানে ফূৰ্তিতে সি থাকিবই পৰা নাই। তাৰ পাছতে এয়া তাক চেলুনলৈ আনিলোঁ, যিহেতু তাৰ চুলিখিনি অলপ দীঘল হৈছিল, চুলিখিনি কটাই ল'লোঁ আৰু চুলি কাটা হোৱাৰ পিছতে আমি ঘৰলৈ আহিলোঁ। আৰু ৰ'দটো দিয়ে আজি বহুত বেছি ভাল লাগিছে। তাৰ পাছতে পেহীহঁতৰ ঘৰত সোমাই 2টা আম লৈ ল'লোঁ। তাৰ পাছত এয়া আমাৰ বা আৰু ভণ্টি আহিছিলে। তাৰ পাছত এনেকৈ ঘৰলৈ আহি ভাত পানী খালোঁ আৰু ভাত খোৱাটো দেখাবলৈ নহ'ল বাৰু। তাৰ পাছতে কাপোৰযোৰ যে ফেব্ৰিক কৰিছিলোঁ, ৰ'দ দিয়াৰ লগে লগে অলপ ৰ'দত দিলোঁ। এনেকুৱা হৈছে